নিখিল ভাৰত কৃষক সভা কলকাছিয়া আঞ্চলিকৰ আহ্বানৰ ঘৃণাৰ ৰাজনীতি বন্ধ কৰাৰ দাবীত দেশজোৰা আন্দোলনৰ অংশ হিচাপে কলকাছিয়াত বিক্ষোভ কাৰ্যসূচী চক্ৰ বিষয়াৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ নিখিল ভাৰত কৃষক সভা কলকাছিয়া আঞ্চলিক কমিটিৰ উদ্যোগত দেশজোৰা আন্দোলনৰ অংশ হিচাপে কলকাছিয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে উল্লেখ্য যে জুন মাহৰ 7 তাৰিখ মাজনিশা ছত্তীশগড় মহামণ্ডল ৰয়পুৰ পথৰ মহানদী দলঙৰ ওপৰত 3জন পশুধন পৰিবহণ শ্ৰমিকক্ৰমে তেজদিন কুৰেশী চানমিয়া খান আৰু সাদ্দাম কুৰেশীক নিৰ্মমভাৱে হত্যা কৰে পশুধন পৰিবহণ শ্ৰমিক কেইজনে এটা ট্ৰাকত কিছু মহ লৈ গৈ আছিল কিন্তু তাতে এটা গৰু নাছিল বুলি অভিযোগ উত্থাপন কৰে উক্ত বিষয়ত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি 304 আৰু 307 ধাৰাত গোচৰ ৰুজু কৰিছিল যদিও ৰহস্যজনকভাৱে 302 ধাৰাৰ হত্যাৰ অভিযোগত গোচৰ পঞ্জীয়ন নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে এই ক্ষেত্ৰত বিজেপি চৰকাৰখনকো নিৰ্বিকাৰ হৈ আছে বুলি জনায় হেয়ে নিখিল ভাৰত কৃষক সভাই দেশজোৰা আন্দোলনৰ অংশ হিচাপে কলকাছিয়া আঞ্চলিকৰ আহ্বানৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰিছে লগতে অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিয়া উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ইতিমধ্যে আপোনালোকে প্ৰিণ্ট মিডিয়াৰ জৰিয়তে গোটেই ভাৰতবৰ্ষজুৰি এইটো প্ৰচাৰ হৈছে যে ছত্তীশগড়ত যোৱা 7 জুন তাৰিখত আমাৰ মহানদী দলঙৰ ওপৰত গোধন লৈ যোৱাৰ অপৰাধত 3জন মুছলমান মানুহক তাতে ট্ৰাক ৰখাই তেওঁলোকক পিটাই হত্যা কৰিছে গতিকে আমি নিখিল ভাৰত কৃষক সভাই গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছোঁ যে কেৱল এইটোৱেই নহয় আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছত্তীশগড়ত যায় এনেকুৱা উচতনিমূলক বক্তব্যৰ ফলতে এই ঘটনাবিলাক হ'বলৈ পাইছে গতিকে গোটেই ভাৰতবৰ্ষত নিখিল ভাৰত কৃষক সভাই আমি এই ঘৃণাৰ ৰাজনীতি বন্ধ কৰাৰ কাৰণে আমি বিভিন্ন ঠাইত আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ তাৰে অংশ হিচাপে আমি কলকাছিয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰীলৈ আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আমি চৰকাৰখনক সকীয়াই দিছোঁ যাতে এই ঘৃণাৰ ৰাজনীতি তেওঁলোকে নকৰে যাতে আমি ভাতৃত্বমূলকভাৱে হিন্দু মুছলমান উভয়ে আমি ভাতৃত্বমূলকভাৱে আমি জীৱন যাপন কৰিব পাৰোঁ এই কাৰণে আমি হুকিয়াই দিছোঁ আমাৰ ইয়াতে মৌলবাদৰ স্থান নাই হিন্দুত্ববাদৰ স্থান নাই আমি এজন ভাৰতীয় হিচাপে আমি জীৱন নিৰ্বাহ কৰিব বিচাৰোঁ গতিকে এই কাৰণে আজি আমি প্ৰধানমন্ত্ৰীৰ ওচৰলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ গোটেই ভাৰতবৰ্ষত নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত আজি 24 তাৰিখ এই তাৰিখত ঘৃণাৰ ৰাজনীতি বন্ধ কৰাৰ দাবীত প্ৰতিবাদ দিৱস হিচাপে আমি নিৰ্বাচন কৰি পেলাই আজি আমি আন্দোলন সংগঠিত কৰিছোঁ ইতিমধ্যে আপোনালোকে জানিছে যে আমাৰ ভাৰতবৰ্ষত গোৰক্ষক বাহিনীয়ে যিসকলে ঘৃণাৰ ৰাজনীতি বিয়পাৰ কাৰণে তেওঁলোকে বাছি মুছলমান ধৰ্মীয় যুৱক যুৱতী বা মানুহক তেওঁলোকে গোধন বা পশুধন কৰিওৱাৰ নামত তেওঁলোকে সিহঁতক হত্যা কৰিছে ইতিমধ্যে যোৱা 7 জুন তাৰিখে ছত্তীশগড়ৰ যিটো মহানদী দলং ৰয়পুৰৰ মহানদী দলঙৰ ওপৰত গোধন কঢ়িয়াই লৈ যোৱা পশুধন পৰিবহণ শ্ৰমিক 3জন ক্ৰমে তেহচিন কুৰেশী চান্দমিয়া খান আৰু সাদ্দাম কুৰেশীক গোৰক্ষক বাহিনীয়ে নিৰ্মমভাৱে পিটাই হত্যা কৰে এই কথা আমি নিখিল ভাৰত কৃষক সভাই জানাৰ পিছত আমি প্ৰতিজন হত্যাৰে বলি হোৱা মানুহৰ ঘৰত যাই যি সঁচা ঘটনা সেই ঘটনা জানিব পাৰিছোঁ যে সেই গাড়ীখনত কোনো গৰু নাছিল তাত মহে আছিল গতিকে গৰু কঢ়িয়াই নিয়াৰ নামত যি তেওঁলোকে হত্যা কৰিলে আৰু এই হত্যা কৰিছে আমি পৰ্যবেক্ষণ কৰি পেলাই জানিছোঁ যে এই হত্যাকাৰীসকল আছিল বিজেপিৰ ভাতৃ প্ৰতিম সংগঠনৰ যুৱ মৰ্চাৰ উদণ্ড যুৱক
অৰ্থাৎ RSSৰ দ্বাৰা পৰিচালিত আৰু প্ৰতিপালিত এই যুৱকসকলে পৰিকল্পিতভাৱে ভাৰতবৰ্ষত বিভাজনৰ ৰাজনীতি কৰিছে আৰু তেওঁলোকে হিংসাৰ ৰাজনীতি কৰিছে। এই হিংসাৰ ৰাজনীতি বিয়পাৰ মূল মানুহজনে হৈছে ভাৰতবৰ্ষত যি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ, এই চৰকাৰ বিশেষকৈ নৰেন্দ্ৰ মোদী আমাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ, এই দুজনৰ প্ৰৰোচনা আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ আটাইতকৈ বেছি তেওঁ হিংসাৰ ৰাজনীতি মানুহক জৰ্জৰিত কৰিব বিচাৰিছে আৰু তেওঁলোকৰ প্ৰৰোচনাত এই ধৰণৰ জঘন্য ঘটনা ভাৰতবৰ্ষত ঘটিবলৈ পাৰিছে। সেইকাৰণে আমি নিখিল ভাৰত কৃষক সভাই কৈছোঁ যে এই নিহত ব্যক্তিসকলক অতি সোনকালে তেওঁলোকক ন্যায় দিব লাগে, ফাষ্ট ট্ৰেক আইনৰ ব্যৱস্থা কৰিব লাগে। এনেকৈ মব লিঞ্চিং কৰি পেলাই মানুহক হত্যা যে কৰিছে, এই মব লিঞ্চিং বন্ধ কৰাৰ কাৰণে কঠোৰ আইন আনি পেলাই ফাষ্ট ট্ৰেক আইনত বিচাৰ কৰিব লাগে। 2, এই যে হত্যাৰ বলি হ'ল তেওঁলোকক ক্ষতিপূৰণ দিব লাগে আৰু প্ৰতিটো পৰিয়ালক এটাকৈ চাকৰি দিব লাগে আৰু ক্ষতিপূৰণৰ নামত তেওঁলোকক 1 কোটিকৈ টকা দিব লাগে। এই দাবী আমি উত্থাপন কৰিছোঁ। এই দাবী উত্থাপন কৰাৰ লগে লগে আমি চৰকাৰক সকীয়াই দিছোঁ আৰু বিজেপিক সকীয়াই দিছোঁ স্পেচিয়েলি যে এই ধৰণৰ জঘন্য ৰাজনীতি যিটো ভাৰতবৰ্ষত বিয়পাব বিচাৰে। ভাৰতবৰ্ষৰ যিহেতু 80% মানুহ আমি কৃষিজীৱী মানুহ, গোটেই মানুহক লৈ পেলাই যেনেকৈ ভাৰতবৰ্ষত 2020 চনৰ পৰা 21 চনলৈকে যি ভাৰতবৰ্ষত এটা আন্দোলন মহাবিদ্ৰোহৰ ঘোষণা কৰা হৈছিল, সেনেকৈ মহাবিদ্ৰোহৰ ঘোষণা কিন্তু আমি কৰিবলৈ বাধ্য হ'ম। এইখিনি আমাৰ কথা। কলকাতাৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।